কৈছে আমাক দাদাই একো নকয় তুমি ক'বলৈ কোন মই তোমালোকক ক'বলৈ কোন এই 6টা বছৰে তোমালোকে গম পোৱা নাই এইখন ঘৰৰ কাৰণে মই কোন হয় অৱশ্যে গম নোপোৱাটোৱে স্বাভাৱিক কাৰণ আজিলৈকে তোমালোকৰ ডাঙৰ দাদাৰেইতো মই একোৱেই হৈ নাপালো অৱশ্যে এনেকুৱাও নহয় যে কিবা হ'বলৈ মই কেতিয়াও চেষ্টা কৰা নাই মই আপ্ৰাণ চেষ্টা কৰিছো কিন্তু যেতিয়াই কিবা চেষ্টা কৰোঁ তেতিয়া আমাৰ মাজত তোমালোক বা তোমালোকৰ এই সমস্যাবোৰ আহি দেখা দিয়ে আৰু তোমালোকৰ এই সমস্যাবোৰ এনে চুম্বকৰ দৰে নহয় লগালগ এওঁক মোৰ পৰা টানি বহুত দূৰলৈ লৈ গুচি যায় তাৰপিছত আৰু মই হাহাকাৰ কৰি ফুৰোঁ কিন্তু এওঁ মোৰ হাতত ধৰা দিয়াৰ সময় কেতিয়াও বিচাৰি নাপায় প্লিজ তুমি এতিয়া যোৱা এইবিলাক কথা আমি পিছত পাতিম আৰু পাছত বুলি নকবা দিগন্ত প্লিজ আৰু পাছত বুলি নকবা পাছত কৰোঁতে বহুত দেৰি হৈ যাব বুলি মোৰ ভয় হৈছে দিগন্ত ইমান বেছি দেৰি হৈ যাব তেতিয়া তুমি ঘূৰি আহিলেও হয়তো মোক বিচাৰি নাপাবা মই তোমালোকৰ আগত হাত জোৰ কৰি কৈছো দিগন্তক মই কেতিয়াও তোমালোকৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰা নাই তোমালোকেও কেতিয়াও চেষ্টা নকৰিবা তেওঁক মোৰ পৰা আঁতৰাই আনিবলৈ আৰু দিগন্ত তোমালোকৰ কাৰণে যি তাৰ 10% মান মোৰ হ'লেও মই সন্তুষ্ট হৈ যাম ইমানকণ সন্তুষ্টিও মোক দিব নোৱাৰি মানে কোৱাচোন আৰু ইমানকণ পুতৌ মোক কৰিব নোৱাৰিবানে মই হয়তো প্ৰথমগৰাকী তিৰোতা যে নিজৰ স্বামীক বিচাৰি শহুৰৰ ঘৰৰ মানুহখিনিৰ আগত দুহাত মেলি ভিক্ষা খুজিছো তথাপিতো অকণমানো লাজ লগা নাই মোৰ সেয়া চোৱা তোমালোকৰ আগত আজি মই ভিক্ষাৰী হৈ থিয় দিছো চিঞৰি মই ভিক্ষা খুজিছো